সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ পেহী ঘৰৰ মানে এয়া ভতিজা আৰু ভতিজাৰ ল'ৰাৰ আজি অন্নপ্ৰাশন। মই সেই যেতিয়া ভতিজা মানে আমাৰ নাতিটো জন্ম হোৱাৰ আগতে এমহীয়া 5 মাহত পঞ্চামৃত, 7 মাহত ভাত পিঠা, 9 মাহত 9 মহীয়া সকাম, তাৰপিছত বাহিৰলৈ উলিওৱা গোটেইকেইটা অনুষ্ঠান আপোনালোকক দেখুৱাইছিলোঁ। তাৰপাছত আজি অন্নপ্ৰাশন অনুষ্ঠান আপোনালোকক দেখুৱাওঁ। আৰু দেউতাক, খুৰাক আৰু বৰদেউতাকে লাগি মেলি গোটেইখিনি ৰান্ধিছে। আৰু কি ৰান্ধিছে এতিয়া আপোনালোকক দেখুৱাওঁ। শিখৰবোৰ এনেকুৱাই থাকে ন। ফুৱে কি ৰান্ধিলা? হেল্পাৰ চুমু হেড কুক আৰু এইফালে হেল্পাৰ। এনেই বাপেক হ'বলৈ পাবা নি? ইয়াৰ কি ৰান্ধিছা? এফালে ছাগলী মাংস ৰান্ধি আছে আৰু নেকি এইফালে মাছ। এয়া ককাক, একদম ককাকৰ তত নাই ৰাতিপুৱাৰ পৰা। নাতিনীয়েকক ভাগ হ'ল। আৰু আপোনালোকক আজি মই ল'ৰা এটা দেখুৱাম দেই। ধুনীয়া বগা চগা, আমাক একদম ছোৱালী এজনী লাগে। দেখিছে নহয় কেনেকৈ সহায় কৰি দিছে। ছোৱালীৰ একো কষ্ট নহয়। এফালে মিক্স দাইল, তলত মিক্স ভাজি চাগে, হয় নাই? এইফালে পেটু ভাজি, এফালে ধুনীয়াকৈ ৰান্ধি থৈছে চব্জি, কঁঠালৰ ন? মিক্স চব্জি, ৰঙালাও পিচবোৰ কঁঠালৰ নিচিনা লাগিছে। আৰু এয়া দেখিছে নহয় ইমান সহায় কৰি দিছে। আৰু এইফালে গোটেই ডেক'ৰেশ্যনখিনি ফুৱে কৰিছে। জানমণি কৈ দিয়া ই আজি কিমান কষ্ট কৰিছে। দেখিবলৈ আৰু কৰ্মী আপোনালোকে দেখিলে নহয়। চাকৰি বাকৰিও আছে ন? চিন্তা নাই নে ফু? চিন্তা নাই। অন্নপ্ৰাশন বুলি খুব ধুনীয়াকৈ ইয়াৰ ভিতৰে বাহিৰে খুৰাক বৰ্তাকহঁতে লাগি সজাই থৈছে বেলুনেৰে। আৰু বৌ, আমি আহিলোঁ এফালে ৰাধাৰ ছোৱালী দুজনী। বিশেষ মানুহ তেনেকৈ নাই। অনুষ্টুপীয়াকৈ অনুষ্ঠানটো আয়োজন কৰিছে আমাৰ ঘৰুৱা মানুহখিনিক লৈয়ে। সেইফালে ভিতৰতো ৰান্ধি আছে আইতাকহঁতে। ঢেৰ আইতাক নহয় আমাৰ নাতিৰ। এইফালে আমাৰ টিনাৰ মাক মানে এনাই। তাৰপিছত সেইফালে আমাৰ সৰু আইতা আৰু এইফালে আমাৰ মেইন আইতা। একদম ব্যস্ত হৈ আছে। এয়া চাহৰ যোগাৰ, অৱস্থা নাই। আজি বতৰটো ভালেই হ'ব। আৰু এইফালেও ৰান্ধি আছে এয়া। আৰু ৰুবিটো ৰাতিপুৱাৰ পৰা লাগি আছে। টুমনি এবচেণ্ট। আজি আহি আছে, আহিব। এইফালে কিতাপ ল'লে। কিতাপ ল'লে। কি লাগিব বেটা, কি লাগিব? এয়া চোৱা, এইটো চোৱা, এইটো দেখুৱাই দিয়াচোন।
চব ব্যস্ত আছে, ল'ৰাই কি ধৰিব সেইটো চাবলৈ। এতিয়া খোৱা দূৰ হৈছে কাহিখন, কি ল'ব? ভাল নাই পোৱা এইবোৰ, ঠাণ্ডা ঠাণ্ডা পাইছে চাগে। ওচৰত দি দিয়া না, থালখন ওচৰলৈ দি দিয়া। সি কি ল'ব? ইমানবোৰ ফল মূল আছে, সি গামোচাখনে খাই যে। এনেই জাষ্ট লগাও। মামাম খাই পানী নিজে খাইছে ন, ককাই খুৱাইছে বুলি গম পাইছে। খুব গালি পাৰিছে দেই, খুব গালি পাৰিছে দেই। গৰম উঠিছে তাৰ। অকণমানিটোক এয়া ফলে মূলে পায়সে বিভিন্ন ধৰণৰ ব্যঞ্জনেৰে অন্ন মুখত দিয়া নিয়মখিনি কৰিলে আৰু প্ৰত্যেকে অকণমান অকণমান তাৰ মুখত দিলে। দেই ভালকে, ভাল লাগিলে, বহুত ধুনীয়া হৈছে খানা। আমাৰ লোকেল কাৰিকৰে ইমান ধুনীয়া খানা ৰান্ধে হয় নাই? এতিয়া ঘৰত কিবা হ'লে আৰু, এতিয়া ঘৰত কিবা হ'লে বোলো লোকেল কাৰিকৰ মাতিব লাগিব। টিকলু টুকু টুকু গৰমত মামাম খাই কেনেকুৱা লাগিলে? অ' বাবা বাবা বাবা, আমি যাওঁ দেই, আমি যাওঁ দেই। হাঁহিবও মন গৈছে। এতিয়া ধুনীয়াকৈ অন্নপ্ৰসন খালোঁ, খাই বৈ এতিয়া যাবলৈ ওলাইছোঁ। আপোনালোককো দেখুৱালোঁ পৰিৱেশটো অন্নপ্ৰসন্নৰ। অকণমানিটোৰ দেউতাক, বৰদেউতাক, খুৰাক আটাইবোৰে লাগি খুব ধুনীয়াকৈ ৰন্ধা বঢ়া কৰিলে আৰু আমি গোটেইবোৰে মিলি একেলগতে খালোঁ আৰু সুন্দৰকৈ অনুষ্ঠানটো হৈ গ'ল। আপোনালোকক পৰিৱেশটো দেখুৱালোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব। অকণমানিটোক আশীৰ্বাদ দিব যাতে সি সদায় সুস্থ হৈ থাকে।